তো গাইজ আজি হৈছে আমাৰ 4 নম্বৰ দিন আৰু ফাইনেলি আমি আজি ৰিটাৰ্ণ যাম দিৰাঙলৈকে যাম একেদিনাইতো ঘৰ যাই নাপাওঁ অবভিয়াছলি আৰু এতিয়া আমি পুৰা ৰেডি ইফালে চব ৰেডি হৈ গ'ল আৰু এতিয়া আমি চেক আউট কৰিম পেমেণ্ট কৰিব আছে তো চাই থাকিব পৰা চেক আউট কৰি আহিলোঁ আৰু এতিয়া এইবিলাক কি লৈছে বন চন লৈছে চাহ খাই লওঁ আমি বন চাহ খাই আছোঁ আৰু আমি যাম জাং ৱাটাৰফল চাই থাকিব তাৰপিছত যাম দিৰাং চ' লেটছ গ' আহি পালোঁ এইখিনি আৰু আমি যাই আছোঁ জাং ৱাটাৰফল এইটো জাং ৱাটাৰফল হয়নে নহয় আমি গম নাপাওঁ কিন্তু হ'বও পাৰে জাং ৱাটাৰফল কিন্তু হয় যেন লাগিছে আমাৰ তো চাই থাকিব আৰু এই কুকুৰটো আমাৰ পিছা এৰা নাই আমি বিস্কুট এক পেকেট কিনিলোঁ তাক এতিয়া দিম তাৰ চাগে ভোক লাগিছে বহুত ই কেনেকৈ গম পালা আমি যে তাক বিস্কুট দিম আৰু ইয়াৰে কুকুৰবিলাক খুব মৰমীয়াল আমি য'তে য'তে আৰু এটা আহিছে এইফালৰ পৰা একেলগে নেটবা বাই টাটা ৱাটাৰফল গেট পোৱাৰ আগে আগে আমি টিকেট কাটি ল'লোঁ এটা 40 টকা কৰি লৈছে ইয়াতে আৰু এইটো অকণমান ভিতৰুৱা ৰাস্তা তো লাহে লাহে যাব লাগিব তো বলকচোন চাওঁ আৰু আমি ডেষ্টিনেশ্যন পামেই আৰু এইটো জাং ৱাটাৰফল আৰু যাই পাম বেছি টাইম নাই আৰু তো পাৰ্ক কৰি দিলোঁ আমি ইয়াতে গাড়ী আৰু যাম আমি জাং ৱাটাৰফল ইয়াতে ৰাইডাৰ্ছবোৰ চব ইয়াতে পাৰ্ক কৰি থৈছে আৰু আমিও আৰু সৰু সুৰা ৰাইডাৰ আৰু তো আমিও গৈ আছোঁ চ' লেটছ গ' ফাইনেলি আমি ৱাটাৰফল পালোঁ আৰু জাং ৱাটাৰফল এইটোৱেই সেইটো চাওক না কি ধুনীয়া বহুত বেছি ভাল লাগিছে এইটো ৱাটাৰফলত আৰু বহুত বেছি ডাঙৰ ৱাটাৰফলটো এইটো জাং ৱাটাৰফল আমি ফটো উঠিলোঁ ইয়াতে ভিডিঅ' ফটো চব গোটেইখিনি কৰি ল'লোঁ আৰু ইয়াতে চাহ একাপ খাম বুলি ভাবিছোঁ বহুত ঠাণ্ডা আৰু এয়া চাওক খুব সুন্দৰ নজাৰা বহুত ধুনীয়া তো আমাৰ আজি এইটো লাষ্ট ডেষ্টিনেশ্যন ইয়াৰ পিছত আমি আকৌ ঘৰলৈ ৰিটাৰ্ণ যাই আছোঁ তো দিৰাঙত থাকিম আজি দিৰাং নহ'লে বমদিলা তো আগলৈকে চাই থাকিব ভিডিঅ'টো কফি আহি গ'ল ফাইনেলি আৰু এতিয়া আমি কফি খাম তো এয়া কফি ল'লোঁ আৰু এয়া খালোঁ মজা ৰাহুল চেল নিজৰা পাৰত বহি কফি খোৱাৰ মজাই বেলেগ আমি চেলা গেট পালোঁ আহি আৰু আগৰ সিদিনাৰ দৰে একদম ঠাণ্ডা বহুত বেছি ঠাণ্ডা আৰু ইয়াতে অক্সিজেন কম তো একদম লাহে লাহে কথা ক'ব লাগে ইয়াতে আহিলে আৰু বেছি
দৌৰা দৌৰি কৰিব নোৱাৰি ইয়াতে অক্সিজেন বহুত বেছি কম কাৰণ 13,700 ফিট ওপৰত আছোঁ আমি বৰ্তমান টাৱাংটো আৰু ওপৰত তাৰ পৰা আহিলোঁ বাৰু আমি তো ফিলিং ভেৰি ভেৰি গুড আৰু আজিৰ আমাৰ ৰাইডটো ছাকচেছফুল হ'ল বুলিয়ে ধৰি দিব পাৰি আৰু যিহেতু আমি ৰাইডটো কমপ্লিট কৰিলোঁ আৰু ৰিটাৰ্ণ যাই আছোঁ এতিয়া 13,700 ফিট ওপৰত আৰু এই পাহাৰখন সেইখন শিলবোৰ চাওক না অহাৰ টাইমত চেলাপাছ পাৰ হৈ আহি আকৌ আমি অলপ বৰফ পাই তাত অলপ খেলিলোঁ আৰু যোৱাৰ টাইমতো পাইছিলোঁ কিন্তু আমি ৰখা নাছিলোঁ গতিকে আহোঁতে অকণমান ৰখি দিলোঁ আৰু ক'লোঁ কালডেন হোমষ্টে এইটো এটা পপুলাৰ হোমষ্টে য'ত ইউটিউবাৰবিলাক চব আহে আৰু আমিও সৰু সুৰা ইউটিউবাৰ আমিও আহি গৈছোঁ আৰু তো আজি ৰাতি ইয়াতে থাকিম আৰু কালি ৰাতিপুৱা ওলাই যাম আমি আৰু ফাইনেলি আহি পালোঁ দিয়ক এইটো কালডেন হোমষ্টে কালডেন হোমষ্টে আপোনালোকে ফোন কৰিব পাৰে যদি ইয়াত আহে ইয়াত থাকিব পাৰে বহুত ধুনীয়া ইয়াতে বহুত ধুনীয়া ফেচিলিটি এটা দিছে আমাক বনফায়াৰ বনাই দিছে পুৰা একদম খুব ধুনীয়া সিহঁতৰ ছাৰ্ভিচটো বহুত বেছি ভাল আপোনালোকে কেতিয়াবা আহিলে এতিয়ালৈ আহিব পাৰিব আচলতে আমাৰ প্লেনিং আছিল অহাৰ টাইমত দিৰাঙলৈকে পালে কালডেন হোমষ্টেত থাকিম কিন্তু আহোঁতে নোৱাৰিলোঁ যিহেতু যোৱাৰ সময়ত হ'লেও থাকিলোঁ আৰু ৰাতি আমাৰ ডিনাৰ খুব ধুনীয়া হৈছে আৰু ইয়াৰে দাদাজনে অলপমান গান চান শুনালে আৰু খুব ধুনীয়া গান গায় দাদাজনে আহি পুৰা একদম গা পা ধুই পুৰা বাগৰি গৈছোঁ আমি মৰ্ণিং গাইজ ৰাতিপুৱা আমি ৰেডি হ'লোঁ আৰু আজি আমি ঘৰত যাম দিৰাঙত আছোঁ আমি কালডেন হোমষ্টে যোৱাকালি দেখাইছিলোঁ আপোনালোকক আৰু ৰাতিপুৱা উঠিয়েই আমি ফ্ৰেছ হৈ ৰেডি হ'লোঁ আৰু পুৱা উঠিয়ে এয়া নাজাৰা চাওক না এয়া পিছফালৰ নাজাৰা খুব ধুনীয়া লাগে সিহঁতৰ বেকগ্ৰাউণ্ডটো তো ভিডিঅ'টো আমাৰ ইমানেই আছিল আৰু আমাৰ ট্ৰিপটো আজি খতম হ'ল বুলিয়ে ক'ব পাৰি অলমষ্ট আৰু নেক্সট আমি বেলেগ প্লেন কৰিম চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তো গাইজ আমাৰ যাত্ৰা ইমানতে শেষ আশা কৰোঁ আটাইকেইটা ভিডিঅ' আপোনালোকে ব্লগকেইটা চাব আৰু সহযোগ কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব গতিকে আমাৰ জাৰ্ণিটো ইয়াতে খতম আৰু আমি গৈ আছোঁ ঘৰলৈ তো সকলোৱে ভালে থাকক হেপী থাকক থেংক ইউ টেক কেয়াৰ বাই বাই